দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা অয়ন লোৱা এইটো লোৱা থেংক ইউ উৎপল মামা মায়েও মোক এনেদৰে চকলেট দিয়ে হয় নেকি আচ্ছা তুমি মোক এটা কথা কোৱাচোন কি উৎপল মামা তুমি মাক বেছি ভাল পোৱা নে দেউতাক মাক কিয় কাৰণ মায়ে মোক মৰম কৰে খুৱাই দিয়ে আৰু দুষ্ট কৰিলেও নামাৰে দুষ্ট নকৰিবলৈ মোক অকল বুজাই দিয়ে শকুন্তলা বৌয়ে মানে অয়নক নিজৰ সন্তানৰ দৰে মৰম কৰিছে বৌজনী ভালেই এতিয়া বিনোদনে বা বৌক মৰমত ৰাখিব পাৰিছেনে নাই মামা কি ভাবি আছা নাই একো ভাবি থকা নাই তুমি দেউতাক বুজাবাচোন মাক গালি পাৰি নাথাকিবলৈ মই মাক মনে মনে কান্দি থকা দেখিছোঁ হয় নেকি আৰু মায়ে কান্দিলে মোৰ বহুত বেয়া লাগে তুমি এইবোৰ একেবাৰে টেনশ্যন নল'বা মই আহি গ'লোঁ নহয় মই দেউতাক বুজাম দিয়া তুমি এতিয়া চকলেট খোৱা আৰু খেলা দেই তুমিও যে আৰু মইতো বিক্ৰীৰ ভনীয়েক প্ৰিয়ংকাকে বিয়া কৰাম আজিকালি টকাই সকলো মই তাইকে বিয়া পাতিম কাৰণ তাই দেউতাকক মই কথা দিছোঁ লগতে তাইক সি মোৰ কথাও নমনা হ'ল সি বিয়া পাতিব খোজা ছোৱালীজনী মাকতকৈ ডাঙৰ হ'ল এখেতে এইবোৰ কথা শুনিলে মনত কম কষ্ট পাবনে মই এতিয়া কি কৰোঁ এইখন বিয়া মই কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ দাদা চাহ অঁ দিয়া দাদা মোৰ আচলতে আপোনাৰ লগত এটা কথা আছিলে কোৱা যোৱা দিনবোৰত ঘৰখনত যি ঘটি আছে তাত মোৰ অকণমানো ভুল নাই ভুল নকৰাকৈ জানো কাৰোবাক ভুল বুজা যায় মোক ভুল বুজাসকলৰ গাত দুখ নাই ভুল মাথো সময়ৰ পৰিস্থিতিৰ মানে মই যে নিৰ্দোষী সেয়া মই এতিয়া কাকো প্ৰমাণ কৰিব নোৱাৰোঁ কিন্তু সময়ে সেয়া নিশ্চয় প্ৰমাণ কৰিব ময়ো সেইটোৱে বিচাৰোঁ কথাবোৰ ভুল বুলি প্ৰমাণিত হওক এইকেইদিন ঘৰৰ মানুহৰ তোমাৰ প্ৰতি যিটো ধাৰণা আছিল সেয়া সলনি হওক তুমি মাথো ধৈৰ্য ধৰা তুমি যদি সততাত আছা সঁচা কথাটো এদিন নহয় এদিন পোহৰলৈ আহিব তুমি মাথো ভগৱানৰ ওপৰত বিশ্বাস ৰাখা
ইমান কষ্ট কৰি ডাঙৰ কৰাৰ ফল ইয়াকেহে পালোঁ। মই ভবাই নাছিলোঁ মিনতী সি যে ইমান ডাঙৰ হ'ল। সি বহুত ডাঙৰ হ'ল। এতিয়া নোৱাৰো আমাৰ কথা ক'ত শুনিব। তথাপিও সি সেইজনী ছোৱালীকে বিয়া কৰিব বোলে। আমাৰ নিচিনা মানুহে তেওঁলোকৰ নিচিনা পৰিয়ালৰ লগত মিলা মিছা কৰাটো একেবাৰে ভাল কথা নহয়। ছোৱালীজনীৰ অতীতৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হৈ আমাৰ শংকৰৰ লগত কিয় বিয়া হ'ব খুজিছে? তাকেতো ময়ো ভাবিছোঁ। তাৰ দেখোন ভাল চাকৰি এটাও নাই, তথাপিও তাই কি ভৱিষ্যত দেখি শংকৰৰ লগত বিয়া হ'ব খুজিছে? হেৰা, ইয়াৰ মাজতে একো ষড়যন্ত্ৰ সোমাই থকা নাইতো। মই প্ৰিয়ংকাৰ দেউতাকক ভালকৈ চিনি পাওঁ। তেওঁ বিনা স্বাৰ্থত কোনো কামেই নকৰে। তথাপিও নিজৰ একমাত্ৰ ছোৱালীজনীক কিয় আমাৰ নিচিনা পৰিয়াল এটালৈ দিবলৈ বিচাৰিছে? তাকেইতো। তুমি তাক অকণমান বুজাবাচোন। তুমি বুজালে কিজানি বুজি পায়েই। হ'ব, মই বুজাম বাৰু। জানি শুনি আমি তাৰ জীৱনটো অন্ধকাৰলৈ ঠেলি দিব নোৱাৰোঁ নহয়। সি ভুল কৰিলে মাক দেউতাক হিচাপেতো আমিয়েই তাক শুধৰাই দিব লাগিব। আপুনি ঠিকেই কৈছে, মই তাক বুজাম। আপুনি চিন্তা কৰি নাথাকিব, তাৰ লগত কথা পাতিম। এই উদয়, কি ভাবি আছ? ভাবিছোঁ এজন মানুহে আন এজন মানুহক কিমান পৰ্যায়লৈকে ঘৃণ কৰিব পাৰে। মানে ভালপোৱা আৰু ঘৃণাৰ মাজত কাৰ ওজন বেছি তাকে ভাবি আছোঁ। তই কি কৈ আছ? মই হ'লে একো বুজা নাই দেই। নুবুজিবি, মই নিজে বুজা নাই মোৰ কি হৈ আছে। উদয়ন, যাওঁ ব'ল। মই চলাওঁ। মই চলাওঁ। উদয়ন, ব'ল যাওঁ। মই চলাওঁ। মই চলাম। চলা। বিমলা, তুমি এইখন ঘৰৰ বহু পুৰণি চিনাকি আৰু তোমাক বিশ্বাস কৰোঁ বাবে তুমি ঠিক কৰি দিয়া ছোৱালীজনী বোৱাৰী কৰি আনিলোঁ। এতিয়া তুমিয়ে কোৱাচোন, তোমাক বিশ্বাস কৰি আমি ভুল কৰা নাইতো? বাইদেউ, আপুনি এইবোৰ কি কথা কৈছে? মই একো বুজি পোৱা নাই। কথাষাৰ একেবাৰে স্পষ্ট। আপুনি জানি ভুল কৰিছে নে নজনাকৈ কৰিছে মই নাজানো, কিন্তু আপুনি যি কাম কৰিছে বৰ বেয়া কাম কৰিছে। মায়া, বেয়া নাপাব মা, কিন্তু যি ভুল ভুলেই, আৰু মই সেইটো কমেই। ভুল? মই কি ভুল কৰিলোঁ? এজনী চৰিত্ৰহীন ছোৱালীক বিনোদনৰ পত্নী সজাই আপুনি ভুল কাম কৰিছে। শকুন্তলা চৰিত্ৰহীনা ছোৱালী? অঁ, চৰিত্ৰহীন ছোৱালী। তুমি মনে মনে থাকা মায়া। আপুনি মোক মনে মনে থাকিব কৈছে মা? বিনোদনৰ অৱস্থাটো জানো আপুনি দেখা নাই? সি মোৰ সৰু ভাইটিৰ দৰে, আৰু মই তাক এই অৱস্থাত চাই থাকিব নোৱাৰোঁ। আৰু আজি আপুনি মোক এইখিনি কথা কোৱাৰ পৰা নৰখাব। শকুন্তলা চৰিত্ৰহীনা ছোৱালী নহয়। তুমি তাইক কেনেকৈ কিয় ক'লা? কাৰণ আপুনি হয়তো নাজানে আপোনাৰ মৰমৰ শকুন্তলাই কি কৰিছে। ইয়াৰ পিছতো পূৰ্বৰ প্ৰেমিকৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছে। কি নাম আছিল জানো ল'ৰাজনৰ? উদয়ন। উদয়নৰ লগত। উদয়নক শকুন্তলাই ভাল পোৱা নাছিল, সিহে তাইক পচন্দ কৰি বিয়াৰ প্ৰস্তাৱ দিছিলে। কিন্তু এটা বিশেষ কাৰণত, মানে উদয়নৰ মাকৰ কাৰণে বিয়াখন নহ'ল। কি শুনিলেতো মা? মই শুনা কথাষাৰ তাৰমানে মিছা নাছিল। তাই হয়েই বিয়া ভঙা ছোৱালী, আৰু বিয়া ভঙা ছোৱালী এজনীনো কি ভাল হ'ব পাৰে? হয়তো ল'ৰাজনৰ মাকে আগৰ পৰাই তাইৰ চৰিত্ৰৰ কথা জানিছিল, আৰু সেইকাৰণে সিহঁতে মাক দেউতাকৰ অজ্ঞাতে এনেকৈ অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছিল। কেতিয়াও নহয়, শকুন্তলা তেনেকুৱা চৰিত্ৰৰ ছোৱালীয়েই নহয়। মায়া, তোমালোকক হয়তো শকুন্তলাৰ বিষয়ে কোনোবাই মিছাকৈ কৈছে। আপোনালোকে হয়তো কিবা ক্ষেত্ৰত তাইক ভুল বুজিছে। মই জানো,
মই তাইক নিজৰ মাকৰ দৰে মৰম কৰোঁ। তাইক মই সৰুৰ পৰাই জানো তাই চৰিত্ৰহীন ছোৱালী নহয়। চৰিত্ৰহীন নহয়? বাইদেউ, আপুনি তাইক ভুল নুবুজিব। তাই বৰ সহজ সৰল ছোৱালী। তাই যদি কেতিয়াবা কিবা অজানিতে ভুল কৰিছে, আপুনি তাইক নিজৰ ছোৱালী বুলি ভাবি ক্ষমা কৰি দিব। আপোনালোকৰ ওচৰত মোৰ এই অনুৰোধ। আজি উলুৰ লগত বগৰী পুৰা গ'ল। বেচেৰি বিমলা খুৰীগৰাকী ঘৰলৈ মাতি অকণমানহে কৰাব। অকণমানটো কৰিবই লাগিব, কাৰণ আপুনি শকুন্তলাৰ মৰমৰ বৰমাক যে। মোৰ কিয় এনেকুৱা লাগিছে নাজানো, কিন্তু ক'ৰবাত যেন কিবা এটা হৈ আছে। এইখনবোৰৰ মানুহবোৰৰ নীৰৱতাবোৰত কিবা নহয় কিবা এটা কথা নিশ্চয় লুকাই আছে। কিন্তু ঘৰখনত বাৰু কি ঘটি আছে? মই বাৰে বাৰে তোক একেটা কথাকে কৈ থাকিব নোৱাৰো। তই সেইজনী ছোৱালী বিয়া পাতিব নোৱাৰ। কি? মই তাইক বিয়া পাতিব নোৱাৰিম? নোৱাৰ। কিন্তু কিয়? আমাৰ টকা পইচা নাথাকিব পাৰে, কিন্তু সন্মান আছে, আৰু সেইকাৰণে তই সেইজনী ছোৱালী বিয়া পাতিব নোৱাৰ। মই সেইজনী ছোৱালীকে বিয়া পাতিম। শংকৰ, তোক এজনী ছোৱালী বিয়া পাতিবলৈ মানা কৰাৰ কাৰণে তই মাৰৰ মুখে মুখে উত্তৰ দিবি? দিম। শংকৰ, তই এজনী ছোৱালীৰ কাৰণে বাপেৰ মাৰ লগত তৰ্ক কৰিবলৈ সাহস কৰা হলি? সাহস নহয়, প্ৰয়োজন হৈছে কাৰণে ক'বলৈ বাধ্য হৈছোঁ। আৰু ভালকে ক'লেতো তোমালোকে বুজিয়ে নোপোৱা। তই যিজনীহে ছোৱালী পচন্দ কৰিছ, সেইজনী ছোৱালী পচন্দ কৰাৰ কাৰণে তোক কি প্ৰশংসা কৰিব লাগে? হ'ব মা, তাইৰ বিষয়ে বেয়াকে নক'বা। আৰু এনেও তোমালোকে যিয়ে কোৱা, মই তাইকে বিয়া পাতিম। শংকৰ, নিচিঞৰিবা। আৰু মোৰ পাৰ্চনেল কথা মাত মাতিলে মই বেয়া পাওঁ, নামাতিবা। বিয়া যিহেতু ময়ে কৰাম, সিদ্ধান্তও মই ল'ম। গতিকে কথাবোৰ এবাৰ ভাবি চাবা। স্বামীৰ বাদে মই আন কাকো মনত স্থান দিয়া নাই, কাৰো লগত সম্পৰ্কও স্থাপন কৰা নাই। কিন্তু তাৰ পাছতো স্বামীৰ মই ঘৃণা আৰু অৱহেলাৰ কিয় বলি হ'ব লগা হৈছে? প্ৰভু, মোক এইবোৰৰ পৰা মুক্ত কৰা। বৌ, মই তোমাৰ সকলো কথা শুনা পাইছোঁ। গতিকে কোৱা, আচলতে তোমাৰ হৈছে কি? যদি শকুন্তলাৰ কথা তেওঁ জানিছিল, মোক কিয় নক'লে আগতে? উদয়নক শকুন্তলাই ভাল পোৱা নাছিল, সিহে তাইক পচন্দ কৰি বিয়াৰ প্ৰস্তাৱ দিছিলে। কিন্তু এটা বিশেষ কাৰণত, মানে উদয়নৰ মাকৰ কাৰণে বিয়াখন নহ'ল। কি? থাকক দিয়া উৎপল। কোনোবাই যদি মোক ভুল বুজিছে, মোক বেয়া পাইছে, তেন্তে পাবলৈ দিয়া। সেইটোৱেতো হ'ব দিব নোৱাৰি। বৌ, প্লিজ মোক সকলো কথা কোৱা, মোৰ পৰা একো নলকোৱাবা। জানোচা মই তোমাক কিবা হেল্প কৰিব পাৰোঁ। বৌ, উৎপল, কি কৈছিলা তুমি? উদয়নৰ লগত তোমাৰ কোনো যোগাযোগ নাই, কোনো কণ্টেক্ট নাই। তেনেহ'লে এইটো কি? বৰ বেয়াকৈ ফচিলা। মই নেজানো। চুপ! আৰু এটা কথাও নহয়, মোৰ কাৰো লগত কোনো সম্পৰ্ক নাই। কিন্তু ঘৰখনৰ মানুহে মোক ভুল বুজি আছে।
সন্দেহৰ দৃষ্টিৰেও চাইছে আনকি এখেতেও আচলতে মোৰ এবাৰ বিয়া ঠিক হোৱা কথাটো সঁচা কিন্তু যৌতুকৰ দাবীৰ বাবে সেই বিয়াখন ভাঙিলে আৰু সেই ল'ৰাজনক মই ভালো পোৱা নাছিলোঁ মা দেউতাহঁতৰ কাৰণেহে সেই বিয়াখনত মত দিছিলোঁ বুজিছোঁ তাৰপাছত যেতিয়া মই উদয়নৰ লগত বিয়াত বহিবলৈ অমান্তি হৈছিলোঁ তেতিয়াই সি মোক পুনৰবাৰ বিয়াত বহিবলৈ মান্তি কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেইদিনা তাক বজাৰতো লগ পাইছিলোঁ আৰু বাৰে বাৰে মোক ডিষ্টাৰ্ব নকৰিবলৈ সকীয়াই দিওঁতে মই পৰিব লৈছিলোঁ আৰু তেতিয়াই সি মোক ধৰিছিল তেতিয়াই ক'ত কোনে কেনেকৈ ফটো মাৰি ল'লে মই একো ধৰিবই নোৱাৰিলোঁ